তাই আজিলৈকে খবৰ এবাৰো নল'লে। তাই লাইফত আহি কৈছিলোঁ বহুবাৰ যে মই খবৰ লৈছোঁ কিবা লৈছোঁ, ঘৰিয়ালৰ চকুপানী টুকিছিল ৰাইজৰ ওচৰত। কিন্তু তাই অভিনেত্ৰী হিচাপে এজন যদি সেইখিনি মিছা কথা কয়, ৰাইজৰ ওচৰত কি অভিনয় কৰিছে তেতিয়াহ'লে মিছাৰ অভিনেত্ৰী সঁচাকৈ অভিনেত্ৰী সেনেকুৱাই হ'ব লাগিব। নন্দিনী কাশ্যপক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে, এইখিনি আমি মুখ্যমন্ত্ৰীক কঠোৰ আহ্বান জনালোঁ। অতিকৈ মৰ্মাহত আমি গাঁওখনে আমি আজি প্ৰায় সকলো পৰিৱেশতে সৃষ্টি হৈছে। আমাৰ ভাষা নাই ক'বলৈ। যিজন ল'ৰাজন আছিল ঘৰৰ ডাঙৰ ল'ৰা আছিল, তেখেত খালি পঢ়িও আছিল 5 ছেমিষ্টাৰৰ পলিটেকনিক ইঞ্জিনিয়াৰৰ, তাৰে মাজতে কৰ্মৰত আছিল, কাম কৰি আছিল মাজে মাজে। আৰু গুৱাহাটীত কিবা ইলেক্ট্ৰিচিটিৰে কামৰ কাৰণে 24 তাৰিখে ওলাই যায়, 25 তাৰিখে ৰাতি 3মান বজাত এই ৰাস্তাৰ 3মান কাম শেষ হৈ ৰাস্তাত জিৰণি লয়। লোৱাৰ পিছত নন্দিনী কাশ্যপ অভিনেত্ৰীৰ গাড়ী আহি ফুল স্পীডত 100 স্পীডত 110 মানত আছিল, সেইখন স্পীডত গাড়ী বুলি শুনামতে আহি পেলাই ল'ৰাটো মহতিয়াই নিয়ে। লগালগ GMCত ভৰ্তি কৰা হয় আৰু তাই সেই সময়তে পলাতক অৱস্থাত হৈছিল লগলৈ। তাৰপৰা খেদি গাড়ীখন কৰায়ত্ব কৰে যদিও তাৰপিছত মানুহখিনি এপাৰ্টমেণ্টত লগ পায়। তাৰপিছত তাই পুলিচক ফোন কৰি উল্টাকৈ ভাবুকিয়ে দিয়ে ল'ৰাখিনিক যে একো হোৱা নাই। তাৰপিছত কিবাকৈ পুলিচে শুনামতে পুলিচে MBI ৰিপৰ্ট লগালগ ৰাতিয়ে দি তাইক পুলিচে তাৰ পৰা যাব দিয়ে বুলি আমি শুনা পাওঁ। তাৰপিছত আজি ল'ৰাটো ঢুকায়। তাই আজিলৈকে খবৰ এবাৰো নল'লে। তাই লাইফত আহি কৈছিলোঁ বহুবাৰ যে মই খবৰ লৈছোঁ কিবা লৈছোঁ, ঘৰিয়ালৰ চকুপানী টুকিছিল ৰাইজৰ ওচৰত। কিন্তু তাই অভিনেত্ৰী হিচাপে এজন যদি সেইখিনি মিছা কথা কয়, ৰাইজৰ ওচৰত কি অভিনয় কৰিছে তেতিয়াহ'লে মিছাৰ অভিনেত্ৰী সঁচাকৈ অভিনেত্ৰী সেনেকুৱাই হ'ব লাগিব। আমি লগতে যিটো সাংস্কৃতিক জগতখিনিকো আমি ক'ম তেখেতে যিটো অমানৱিকতা দেখুৱালে সেইটো কিন্তু এনে হ'ব নাপায় অসমত। আমি এতিয়া উচিত বিচাৰ ন্যায় বা পৰিয়ালটো ন্যায় বিচাৰিছোঁ, লগতে তাইক কৰায়ত্ব কৰিব লাগে আৰু এৰেষ্ট কৰিব লাগে। ইতিমধ্যে তাইক আজিলৈকে এৰেষ্ট কৰা নাই। আৰু আমি এখন গাঁৱৰ পৰা আমি চামিউল হকৰ ঘৰলৈ খবৰ ল'ব আহিছোঁ। আমাক এইটোৱে বিচাৰ লাগে, ল'ৰাজন বহুত নম্ৰ আৰু বহুত গৰীব মানুহৰ ল'ৰা। নন্দিনী কাশ্যপক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে, এইখিনি আমি মুখ্যমন্ত্ৰীক কঠোৰ আহ্বান জনালোঁ। আমাৰ বহুত দুখ লাগিছে। ল'ৰাজন বহুত ভদ্ৰ ল'ৰা আছিল। তেওঁ পলিটেকনিক পঢ়ি আছিল আৰু তেওঁ মানে ইলেক্ট্ৰিকেল কামবিলাক জানে। গাঁৱতো কিছুমানৰ ফ্ৰিজ বেয়া হ'লে তেওঁ ভাল কৰি দিছিল আৰু আৰ্থিকভাৱেও ঘৰখনক সহায় কৰি আছিল ল'ৰাজনে। আজি সেই ল'ৰাজন এনেকৈ মৃত্যুমুখত পৰিব লগা হৈছে এজনী অভিনেত্ৰীৰ ভুলৰ কাৰণে। ৰাতি তেওঁ নিশ্চয় ড্ৰিংক কৰি গাড়ী চলাইছিল, যাৰ ফলত তীব্ৰবেগী গাড়ীৰ খুন্দাত তেওঁ মৃত্যুমুখত পৰিব লগা হ'ল। আজি এই ঘৰখন বহুত মানে ক'বলৈ ভাষা নাই আৰু আৰ্থিকভাৱে সহায় কৰি আছিল ল'ৰাজনে আৰু তেওঁ পঢ়িও আছিল আৰু তেওঁ কোম্পানী এটাত জইন কৰা কথা আছিল ইণ্টেনচিভ হিচাপত। কোন আছে চামিউলৰ ঘৰত? কোন আছে? মাক দেউতাক আছে। দেউতাকো আজিকালি কাম বন নকৰে, এনেকৈ কৰিব পৰা হোৱা নাই, বয়স হৈছে যে, আৰু তেওঁ ঘৰখন চলাই আছিল। এতিয়া ঘৰখন বৰ অসুবিধা হ'ব চলাত। কি বিচাৰে এতিয়া আপোনালোকে গাঁওবাসী হিচাপে? ন্যায় বিচাৰোঁ ল'ৰাটোক, যাতে সাধাৰণ দুৰ্ঘটনাটো ভয়ানক দুৰ্ঘটনা হৈছে। তেওঁ দুখন ভৰি ভাঙি গৈছে, পেটৰ হাড্ডি চাড্ডি ভাঙি গৈছে, হাত ভাঙি গৈছে, গোটেই মানে চেচ হৈ গৈছে। কি হয়তো বিচাৰে এতিয়া? নন্দিনী কাশ্যপৰ কি শাস্তি বিচাৰে? তেওঁতো জেল হ'ব লাগে, তেখেতৰ জেল হ'ব লাগে, আমি সেইটো বিচাৰোঁ। তেখেতক কৰায়ত্ব কৰিব লাগে আৰু সংবিধানত যিটো আইন আছে সেই আইনৰ ভিতৰত তেখেতক শাস্তি দিব লাগে আৰু তেখেতক ন্যায় দিব লাগে আৰু চৰকাৰে আৰ্থিকভাৱে সহায় কৰিব লাগে ফেমিলিটো, আমি এই বিচাৰোঁ। গুৱাহাটীত কৰ্মৰত অৱস্থাত গৈছিল লাইনৰ কাম কৰিবলৈ, য'ত মোমায়েকো গৈছিল লগত। তাৰে পিছত নন্দিনী কাশ্যপৰ গাড়ীত প্ৰথম অৱস্থাত আহত হৈছিল। তাৰে পিছত GMCত ভৰ্তি কৰা হ'ল। তাৰে পিছত পৰহি এপ'ল' হস্পিটেললৈ প্ৰেৰণ কৰা হ'ল। তাৰে পিছত আজি শেষ নিশ্বাস ত্যাগ কৰে।